নমস্কাৰ। মানুহে যে আঁঠু মূৰত সোণ বিচাৰে বুলি কয়, তেনেকুৱা এচাম মানুহ আমাৰ মাজত আছে, যি সেইবিলাকক অতি ইজিকে একো কষ্ট নকৰাকে বস্তু কিছুমান লাগে। একো কষ্ট নকৰা মানে তেওঁলোকে একো কষ্ট নকৰাও নহয়, প্ৰকৃত কষ্ট কৰিছে, পইচা ঘটিছে, কিন্তু পইচা ঘটি নিজৰ ঘৰটো নিজে বনাই লবলৈ টান। মানে মিস্ত্ৰী বন্দবস্ত কৰিবলৈ বেয়া পায়, ইঞ্জিনিয়াৰ ওচৰলৈ যাবলৈ বেয়া পায়, বস্তু কিনিবলৈ দোকানলৈ যাবলৈ বেয়া পায়। সেইকাৰণে কিছুমান কনষ্ট্ৰাকশ্যন কোম্পানী ওলাইছে আৰু তেওঁলোকৰ হাতত দি দিছে। তাৰপিছত এতিয়া এইকেইদিন টিভিত ওলাই আছে বোলে কোনোবা এটা কনষ্ট্ৰাকশ্যন, কিবা যজ্ঞ কনষ্ট্ৰাকশ্যন নেকি, এইটো কোম্পানীত দি দিলে, তাৰপিছতে তেওঁলোকৰ ঘৰ বেয়া হ'ল আৰু অভিযোগটো টিভিত দি আছে। কথাটো পইচা দিলে বস্তু ভাল পাব লাগিব, সেই কথাটোতো হয়েই বাৰু। কিন্তু তেওঁলোকে ইমান ইজিকে একচুৱেলি বিচাৰিবও নালাগে। যিকোনো এটা বস্তু অকমান কষ্ট কৰি ললে তাৰ সোৱাদটো বেছি ভাল হয়। সেইটো কাৰণে এতিয়া এই যজ্ঞ কনষ্ট্ৰাকশ্যন বুলি কোৱা কোম্পানীটোৱেও আৰু যিজন স্বত্বাধিকাৰী নেকি নাজানো, তেওঁ জেনেৰেলি ফেচবুক, এনেকুৱা হোৱাটছআপ, ছচিয়েল মিডিয়া যোগে আহি থাকে, আহি পেলাই কৈ থাকে, তেওঁলোকে একদম খুব ধুনীয়া ধুনীয়া ডিজাইনৰ ঘৰ কিছুমান দেখুৱাই পেলাই এইবোৰ খুব সস্তাত বনাই বুলি তেওঁলোকে কয়। ময়ো তেওঁলোকৰ ভিডিঅ' দেখিছো। কিন্তু এতিয়া আজি ইমান মানে বস্তু দামৰ দিনত ইমান সস্তাত এটা ঘৰ বনিব জানো? যদি সস্তাত বনে তেতিয়াহ'লে বস্তুটো ভাল হ'ব জানো? শিল, বালি, ইটা, চিমেণ্ট এইবিলাকৰ দাম কিমান, মিস্ত্ৰী খৰচা কিমান, এই কথাখিনি মানুহে যোগ কৰি, তাৰ উপৰিও ইঞ্জিনিয়াৰ খৰচ আছে, এইখিনি কৰি মেলি ইমান সস্তাত এটা ঘৰ এটা কোম্পানীয়ে কেনেদৰে উলিয়াই দিব পাৰিব, তেওঁলোকেও নিজেও ভাবিব লাগে। আৰু যিহেতু এই কোম্পানীটোৰো দায়িত্ব, কোম্পানীটো মানে এনেকে গ্ৰাহকক যিহেতু ঠগাৰ অভিযোগ দিছে, গতিকে ঠগাৰ অভিযোগ দিব পৰাকে এটা কোম্পানী চলাব নালাগে, যে মানে ঠগিছে। বস্তুটো কামটো লেহেমীয়া হৈছে, কেতিয়াবা যিকোনো কাৰণত অসমৰ বতৰ পানী বেয়া হৈ থাকে। বতৰ পানী বেয়া হৈ থকাৰ কাৰণে নিৰ্দিষ্ট সময়তকে চৰকাৰী কামবিলাকো ডিলে হৈ যায়, আৰু প্ৰাইভেট এনেকুৱা ধৰণৰ ঠিকাবিলাক কামো ডিলে হ'ব পাৰে। কিন্তু ডিলে হলেও বস্তুটো দিওঁতে বা দিয়াৰ পিছত কোনেও যাতে অভিযোগ কৰিব নোৱাৰে, সেই হিচাপত এটা ঘৰ তেওঁলোকে দিয়াটো যত্ন কৰিব লাগে। বা তেওঁলোকে বৰ্তমান এতিয়া বাতৰিত প্ৰকাশ কৰা মতে প্ৰায় মানে হাজাৰৰ ওচৰত কেইবা শ তেওঁলোকৰ মানে জেগাত কাম চলি আছে, যিবিলাকৰ তেওঁলোকৰ ৱৰ্ক ফৰ্চ কিমান সেইটো বিষয়েও ইমান জ্ঞাত নহয়, যে তেওঁলোকৰ বহুত জেগাত মানে ইঞ্জিনিয়াৰ আহি নেচাহিয়ে বুলি কৈছে। যদি তেওঁলোকৰ ৱৰ্ক ফৰ্চ যিমানটো আছে, সেই হিচাপতহে তেওঁলোকে নিজৰ কাম কৰিব লাগে। বোলে পাইছো কামটো লৈ লওঁ, সেই তেনেকুৱাও নহয়। কাৰণ কাম এটা পালে কামটো কৰাৰ পিছত সদনাম বদনামটো কোম্পানীৰ আহে। এতিয়া এই যজ্ঞ কনষ্ট্ৰাকশ্যন বোলা কোম্পানীটো যিহেতু মানে ছচিয়েল মিডিয়াৰ লগত জড়িত, আৰু তেওঁলোকৰ বাতৰিবিলাক প্ৰকাশৰ পিছত তলত যিবিলাক স্ক্ৰল কৰিলে কমেণ্ট আহে, কমেণ্ট বিলাকত লিখিছে যে অসমীয়া ল'ৰাই কাম এটা কৰিছে, কাম কথাটো মানে আমাৰ অসমীয়া জাতি, কেঁকুৱা জাতি নিজৰ মানুহখিনিকে বেয়া পায়। কথাটো বহু ক্ষেত্ৰত খাটিলেও কিন্তু সকলো ক্ষেত্ৰতে আবেগ নেখাটে, কাৰণ আবেগত আমি পইচা ঘটিব নোৱাৰো। আবেগত আৰু সেই হিচাপত চাবলৈ গ'লে যজ্ঞ কনষ্ট্ৰাকশ্যন বা এনি আদাৰ কনষ্ট্ৰাকশ্যন যিবিলাক আছে, সেইবিলাকে নিজৰ কেপাচিটিটো চাইহে কামটো ল'ব লাগে। কাৰণ কামটো কৰোঁতে ভাল হ'ব লাগিব, আৰু ভাল হ'লে এনেকুৱা কনষ্ট্ৰাকশ্যন কোম্পানী কিছুমান যদি গঢ় লৈ উঠে, তাত আমাৰ ল'ৰা ছোৱালীও কিছুমানো এংগেজ হ'ব পাৰিব, সেইটো ভাল কথাই। আৰু বহুত মানুহৰ আজিকালি সময়ো অৱশ্যে নাথাকে, সেই সময় নথকা মানুহখিনিয়েও এটা ভাল ঘৰ লোকৰ দ্বাৰা সজাই ল'ব পাৰিব, মানে নিজে মাথা নমৰাকে পইচাটো দিয়ে ঘৰটো পাব পাৰিব। এইটো মই প্ৰথমে কোৱা নিচিনা আঁঠু মূৰত সোণ বিচৰা নিচিনা হ'ব। একেবাৰে লাষ্টত আহি চাইছেহি বোলে নিজে বিচৰা ধৰণে হোৱা নাই,
সেইটোও নহ'ব, মাজে মাজে চাই থাকিব লাগিব। কিন্তু যি কি নহওক, এই কনষ্ট্ৰাকশ্যন কোম্পানীবিলাক চলাবলৈ হ'লে কনষ্ট্ৰাকশ্যন কোম্পানী নিজৰ কেপাচিটিৰ ভিতৰতহে কামবোৰ ল'ব লাগে। কেপাচিটিতকে বেছি যদি কাম লয় তেতিয়াহ'লে তেওঁলোকৰ বদনাম হোৱাটো নিশ্চিত। গতিকে এনেকুৱা ধৰণৰ অভাৱ অভিযোগ বিলাকে এটা মানে অসমীয়া ল'ৰা উঠি অহা কিছুমান ল'ৰা ভাল কোম্পানী বিলাক যদি নষ্ট হৈ যায় সেইটোও দেখি মনটো ভাল নালাগে। যদিও মই কোৱাৰ দৰে আগতে কোৱাৰ দৰে যে পইচাবিলাকো এনেই নাহে। গতিকে গোটেইখিনি চাই সকলো পক্ষই নিজে নিজে যাতে নিজৰ কোনোবা সুবিধা মতে বস্তুটো চাই ল'ব লাগে, যাতে এনেকুৱা ধৰণৰ অভাৱ অভিযোগ দিব পৰাকে কোম্পানী বিলাকেও কাম নলয় আৰু বাকী ঘৰ বনোৱা মানুহসকলেও এই আঁঠু মূৰত সোণ বিচাৰিব নালাগে। অকমান কষ্ট কৰি নিজেই ইঞ্জিনিয়াৰ যোগাৰ কৰি মিস্ত্ৰী বিচাৰি ভালকে অকণমান সময় দি যদি ঘৰটো বনাই তেতিয়াহ'লে নিজৰ গোটেই জীৱনৰ সাধনাৰ পিছত আমাৰ নিচিনা সৰু সুৰা মানুহে বনাব পৰা ঘৰটো যেতিয়া বনি উঠিব তেতিয়া যাতে কোনো অভাৱ অভিযোগ আমি দিবলগীয়া নহয়। তেনেকে বা কিছুমান খুদ নিজে বনালেও থাকি যায়। যি কি নহওক নিজে বনালে অকমান তচল্লি হয়, মানে যে মোৰ নিজৰে ভুল হ'ল, কিন্তু লোকে বনালে সেইটো নহয়গে। গতিকে এইখিনিয়ে কথা। আপোনালোকে কি বুলি ভাবে যে যজ্ঞ কনষ্ট্ৰাকশ্যন বা যিকোনো ধৰণৰ এনেকুৱা কোম্পানী যিবিলাকে ঘৰ বনাইছে সেইবিলাকক ঘৰ বনাবলৈ মানুহে দিব লাগে নে নিজে বনাব লাগে? আপোনালোকে কমেণ্ট কৰি জনাবচোন। ধন্যবাদ।